নমস্কাৰ এই যে আপোনালোকে ৱালখন দেখিছে ইয়াতে এই ৱালখনত আপোনালোকে সিমেন্টৰ কালাৰ দেখিছে সিমেন্ট টাইপৰ কালাৰ আসলতে এইটো ৱাটাৰপ্ৰুফ কোটিং হয় এইটো এইমাত্ৰ কোটিং কৰা হৈছে এইটো অকমান ড্ৰাই হোৱা নাই এতিয়াও ওয়েট হৈ আছে ৱালখন এই কোটিংটো কৰা হয় এটা কাৰণতে যেতিয়া আমাৰ ৱালবিলাক ডেম্পনেছ আহে ভিতৰত যেতিয়া ৱালখন মানে পানীৰ এক্সপোজাৰত আহে বৰষুণৰ পানী হওক বা যিকোনো পানী ৱালৰ এটা সাইডত পানী এক্সপোজ হলে ভিতৰৰ ফালে ডেম্পনেছ আহে গতিকে সেই ডেম্পনেছটো বন্ধ কৰিবৰ কাৰণে এই ৱাটাৰপ্ৰুফিং কোটিং কৰা হয় আৰু কোটিংটো য'ত পানীটো যোনফালে এক্সপোজ হৈছে সেইটো সাইডতহে কোটিংটো কৰে আনটো সাইডত নহয় গতিকে এই কোটিংটোত যিটো কেমিকেল ইউজ কৰা হৈছে সেইটো আপোনালোকক দেখুৱাই আছোঁ এইটো হয় কেমিকেলটো এইটো নাইট্ৰকোট CM210 এটা লিখা আছে ইলাষ্ট্ৰোমেট্ৰিক চিমেন্টিচিয়াছ ৱাটাৰপ্ৰুফিং কোটিং এইটো এটা লিকুইড ফৰ্মত আছে এইটো এটা ডিব্বা হয় 5 কেজিৰ এইটোৰ লগতে এটা বস্তাত আহে এইটো পাউডাৰ ফৰ্মত আছে সেম কথা লিখা আছে ইয়াত ইলাষ্ট্ৰোমেট্ৰিক চিমেন্টিচিয়াছ ৱাটাৰপ্ৰুফ কোটিং মানে এইটো 18 কেজি বেগ এই 18 কেজি এই পাউডাৰখিনিৰ লগত এই 5 কেজি যেটো লিকুইড ফৰ্মত আছে এইটো দুইটা মিক্স কৰা হ'ব উইথ মিক্সাৰ মেচিনৰ সহায়ত এইটো মিক্স কৰা হ'ব আৰু তাতে 4 লিটাৰ 5 লিটাৰ পানী এড কৰিব লাগিব আপোনালোকক মিক্সিং কৰা পদ্ধতিটো দেখুৱাই আছোঁ এইটো ওপেনিং কৰা হৈছে এইটো ডিব্বাত ঢালি ললো বাস 5 লিটাৰ গোটেইখিনি দিছোঁ ইয়াত নেক্সট আমি দিম এইটো পাউডাৰ ফৰ্মত আছে ইয়াতে অকণমান পানীও দিয়া হৈছে ৱাটাৰ বেস্ট নহয় যদিও অকণমান পানী দিলে ফিনিচিং ভাল হয় এতিয়া এই পাউডাৰ ফৰ্মত যিখিনি আছে এইখিনি ইয়াতে ঢালি দিয়া হ'ব এই গোটেই 18 কেজি ইয়াতে দি দিম বাস গোটেইখিনি দি দিলোঁ এতিয়া এই মিক্সাৰ মেচিনটোৰে একদম ধুনীয়াকৈ এইটো মিক্সাৰ বনিব ইয়াৰ পৰা এতিয়া সৰু ডিব্বা এটাত এপ্লিকেশ্যন কৰাত সহায় হয় সৰু ডিব্বা এটা ওলাই লৈছোঁ আৰু ইয়াতে পেইণ্ট ব্ৰাছৰ সহায়ত মানে কোটিং কৰি দিয়া হ'ব মানে পেইণ্টিং আমি যেনেকৈ কৰোঁ ঠিক এনেকৈ এই ৱালত এটা ব্ৰাছৰ সহায়ত ৱালখনত এপ্লাই কৰি দিয়া হ'ব